সাৱধান হওক সকলো। আপোনাৰ ভোটাৰ তালিকাখনতো কোনোবা টিংকু প্ৰসাদ, ৰিংকু প্ৰসাদ, ৰাজেশ কুমাৰ প্ৰসাদ বা নেহা শ্বাহ এনেকুৱা ধৰণৰ মানুহৰ নাম সোমাই থাকিব পাৰে আৰু ততালিকে আপোনালোকে সেই কথা নিৰ্বাচন আয়োগক আপোনালোকে জনাওক আৰু লগতে সেই কথা সংবাদ মাধ্যমৰ আগতো জনাবলৈ নাপাহৰিব। কিয়নো এতিয়া বিহাৰত যি কাণ্ড হৈছিল, হাৰিয়ানাত যি কাণ্ড হৈছিল, এতিয়া তেনেকৈ অসমৰ ভোটাৰ তালিকাটো অতিৰিক্তভাৱে মানুহৰ নাম, ভোটাৰৰ নাম কিন্তু সোমাইছে। য'ত নেকি 4জন ভোটাৰ আছিল এখন ঘৰত, সেই ঘৰখনত এনেকুৱা ধৰণৰ টিংকু, ৰিংকু প্ৰসাদ বা তেনেকুৱা নেহা শ্বাহ, ফুলদেৱী তেনেকুৱা ধৰণৰ নাম কিছুমান মানে সোমাই পেলাই 4জনৰ ঠাইত 8জন হৈছে। গতিকে সময় থাকোঁতে সকলো সচেতন হওক। গণতান্ত্ৰিক দেশ, ভোট যোনে পায়, যি চৰকাৰ কৰে সেইটো ভোটৰ একদম সঠিক ভোটৰ ওপৰত নিৰ্ভৰ কৰি হ'ব। কোনো ধৰণৰ যাতে ভোট চুৰি নহয় বা কোনো এটা দলে যাতে একচেটিয়াভাৱে সাম্ৰাজ্যবাদ যাতে চলাব নোৱাৰে, তাৰ বাবে আপোনালোক সকলো কিন্তু সজাগ হওক, সচেতন হওক আৰু আপোনাৰ ভোটাৰ তালিকাখন আপুনি সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰক, ভালদৰে চাওক যাতে অতিৰিক্ত মানুহৰ নাম যাতে আপোনাৰ পৰিয়ালৰ ভোটাৰৰ নামৰ লগত যাতে সংলগ্ন হৈ নাথাকে।